নমস্কাৰ প্ৰিয় দৰ্শক, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আমাৰ দৈনিক যি নিউজৰ এই ভিডিঅ'টো পায় আপোনালোকে, তাৰে 24,000 পৰা 25,000 মানুহে দৈনিক চায় আৰু আপোনালোকে প্ৰায় কমেণ্ট কৰি থাকে। আজি বহুত দিন হৈছে, হয়তো চিনাকি ব্যক্তিসকলে কমেণ্ট কৰিবলৈ সময় অভাৱ বা তেওঁলোকে পাহৰি গৈছে। অনুগ্ৰহ কৰি এটা কমেণ্ট কৰিব, কমেণ্ট কৰি থাকিলে ভাল লাগে। কিন্তু দ্য হিন্দু, দ্য ইণ্ডিয়ান এক্সপ্ৰেছ, অসমীয়া প্ৰতিদিন, অগ্ৰদূত, দ্য আছাম ট্ৰিবিউনৰ পৰা আৰম্ভ কৰি যিসমূহ নেশ্যনেল হওক বা আমাৰ যিসমূহ আঞ্চলিক বাতৰি কাকত আছে, তাৰ পৰা মই ইণ্টাৰনেশ্যনেল BBC হওক, ৰটাৰ্ছ হওক বা আৰু তেনেকুৱা আল জাজিৰা বা যিসমূহ গুৰুত্বপূৰ্ণ এনেকুৱা ৱেব পৰ্টেল আছে, তাৰ পৰা আপোনালোকৰ বাবে দিনটোৰ যিসমূহ গুৰুত্বপূৰ্ণ খবৰ, সেই গোটেই খবৰসমূহ দিবলৈ চেষ্টা কৰোঁ। তাৰ কাৰণে যথেষ্টখিনি কষ্ট কৰিবলগীয়া হয়। আপোনালোকে যদি এটা কমেণ্ট কৰে, ভিডিঅ'টো যদি এটা লাইক কৰে আৰু যিসকলে ৰেগুলাৰ চায় তেওঁলোকে যদি, যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেওঁলোকে যদি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি লয় বা চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু ভিডিঅ'টো যদি এটা লাইক কৰে, মোৰ কাম কৰাৰ শক্তি অৰ্থাৎ মনোবল আৰু বৃদ্ধি পায়। প্ৰিয় দৰ্শক, ইমানখিনি নিউজ পেপাৰ বা নিউজ পৰ্টেল বা ইমান ডাঙৰ ডাঙৰ আৰু প্ৰতিষ্ঠিত সংবাদ মাধ্যমৰ পৰা আমি যিসমূহ খবৰ আপোনালোকক 20 মিনিট 22 মিনিটৰ ভিতৰত দিব চেষ্টা কৰোঁ, সেই খবৰখিনি আপোনালোকে চোৱাৰ পিছত আৰু বেলেগ খবৰ নাচালেও হৈ যায়। কাৰণ আপোনালোকে যদি আজিৰ পেপাৰখন এই খবৰখিনি মিলাইছে আজিৰ পেপাৰখনৰ সৈতে, তেতিয়াহ'লে দেখিব যে সেই একেখিনি খবৰে সেই সংবাদ মাধ্যমসমূহ বা সেই পেপাৰসমূহতো আহিছে। তাৰ কাৰণে আপোনালোকে তেনেধৰণে খবৰসমূহ পাই থাকিবৰ বাবে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। এতিয়া আমি আহিছোঁ দিনটোৰ মুখ্য খবৰসমূহৰ মাজলৈ। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণত যুদ্ধ বিমানৰ গৰ্জনৰ পৰা নতুন দলঙৰ উপহাৰলৈ কি পালে অসমে? ইফালে ৰাজনীতিৰ যুদ্ধ এতিয়া আদালতৰ মজিয়াত। মুখ্যমন্ত্ৰীৰ মানহানি গোচৰৰ বিৰুদ্ধে এইবাৰ মহাধিবক্তাক লক্ষ্য কৰি কংগ্ৰেছে তৰিলে PIL। কিন্তু জুবিন গাৰ্গৰ বহুচৰ্চিত হত্যা গোচৰৰ শুনানি আৰু কিমান দীঘলীয়া হ'ব? ইয়াৰ মাজতে সাধাৰণ জনতাৰ বাবে আটাইতকৈ ডাঙৰ খবৰটো হ'ল যে বজাৰলৈ আহি আছে 100 আৰু 500 টকীয়া নতুন নোট। আপোনাৰ হাতত থকা পুৰণি নোটবোৰ অচল হৈ পৰিব নেকি পুনৰ? ৰংঘৰ বাকৰিৰ পৰা ৰফিকুল ইছলামৰ হুংকাৰৰ পৰা আৰম্ভ কৰি ভাৰত ৰাছিয়াৰ 10,000 কোটি টকীয়া প্ৰতিৰক্ষা চুক্তিলৈকে মাত্ৰ কেইমিনিটমানতে জানক ৰাজনীতি, অৰ্থনীতি, খেল জগতৰ পৰা আৰম্ভ কৰি দেশ বিদেশৰ আটাইবোৰ গুৰুত্বপূৰ্ণ খবৰ। প্ৰিয় দৰ্শক, আজি অসমীয়া ফাগুন মাহৰ 1 তাৰিখ আৰু ইংৰাজী 14 ফেব্ৰুৱাৰী। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। আজি প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ, যুদ্ধ বিমানৰ শক্তি প্ৰদৰ্শনৰ পৰা দলঙৰ উদ্বোধনলৈকে। আজি এদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। দিছপুৰত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীৰ এই ব্যস্ত ভ্ৰমণসূচীৰ সবিশেষ সদৰি কৰে। পুৱা 9:50 প্ৰধানমন্ত্ৰীগৰাকী চাবুৱা বিমানঘাটীত উপস্থিত হ'ব আৰু তাৰ পৰা মৰাণলৈ ৰাওনা হ'ব। মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সাজু কৰা বিশেষ ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ডত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ভাৰতীয় বায়ুসেনাৰ ৰাফেল আৰু সুখয়ৰ দৰে 16খনকৈ অত্যাধুনিক যুদ্ধ বিমানে অৱতৰণ কৰিব আৰু উৰণ প্ৰদৰ্শন কৰি এক এয়াৰ শ্ব' প্ৰদৰ্শন কৰিব। মৰাণৰ কাৰ্যসূচীৰ পাছত দুপৰীয়া 1 বজাত প্ৰধানমন্ত্ৰী গুৱাহাটীত উপস্থিত হৈ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী বহু প্ৰত্যাশিত দলংখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। ইয়াৰ উপৰিও তেওঁ IIM গুৱাহাটীৰ অস্থায়ী চৌহদ, NICৰ ডাটা চেণ্টাৰ আৰু চহৰখনৰ বাবে এখন নতুন বৈদ্যুতিক বাছৰ উদ্বোধন কৰিব। ভ্ৰমণৰ শেষৰ ফালে বিয়লি 2 বজাত খানাপাৰাত আয়োজিত বিজেপিৰ বিশাল ভোট সন্মিলনত অংশগ্ৰহণ কৰি প্ৰায় 1 লাখ কাৰ্যকৰ্তাক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই এদিনীয়া ভ্ৰমণে ৰাজ্যৰ আন্তঃগাঁথনি আৰু ৰাজনৈতিক ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মুখ্যমন্ত্ৰীৰ মানহানি গোচৰ, মহাধিবক্তাৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত কংগ্ৰেছৰ PIL। অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক জনস্বাৰ্থ জড়িত আবেদন অৰ্থাৎ PIL দাখিল কৰা হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লিগেল চেলৰ নেতা তথা অধিবক্তা ৰিতম সিঙে এই আবেদন দাখিল কৰিছে। বিবাদৰ মূল কাৰণ কি? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে তৰা মানহানি গোচৰত মহাধিবক্তা দেৱজিৎ শইকীয়া অধিবক্তা হিচাপে প্ৰতিনিধিত্ব কৰাটো কংগ্ৰেছে বিৰোধিতা কৰিছে। কংগ্ৰেছৰ মতে মহাধিবক্তাগৰাকীয়ে ইতিমধ্যে সাৰদা আৰু লুই বাৰ্জাৰৰ দৰে কেলেংকাৰীৰ গোচৰত ৰাজ্য চৰকাৰৰ হৈ প্ৰতিনিধিত্ব কৰি আছে, যিবোৰ বৰ্তমান উচ্চ ন্যায়ালয়ত বিচাৰাধীন অৱস্থাত আছে। যিহেতু এই কেলেংকাৰীসমূহৰ তদন্ত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত CBI কৰি আছে, সেয়েহে এই গোচৰসমূহৰ অভিযুক্তৰ হৈ মানহানিৰ গোচৰত মহাধিবক্তাগৰাকীয়ে হাজিৰ হোৱাটোৱে ন্যায়িক ব্যৱস্থাৰ নিৰপেক্ষতাত ব্যাঘাত জন্মাব পাৰে বুলি আবেদনখনত উল্লেখ কৰা হৈছে। কংগ্ৰেছৰ লিগেল চেলে অভিযোগ কৰিছে যে এজন চৰকাৰী মহাধিবক্তাই ব্যক্তিগত মানহানিৰ গোচৰত প্ৰতিনিধিত্ব কৰাটোৱে আনুষংগিক গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত প্ৰভাৱ পেলোৱাৰ আশংকা থাকে। এই আবেদনৰ পাছত এতিয়া উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সিদ্ধান্তলৈ সকলোৱে অপেক্ষা কৰি
কৰি আছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আৰু কিমান দীঘলীয়া হ'ব জুবিন গাৰ্গৰ হত্যা গোচৰৰ শুনানি। ছিংগাপুৰত প্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰক লৈ শুকুৰবাৰে কামৰূপ মহানগৰ জিলা আদালতত এক গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয়। গোচৰটোৰ তিনি অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীয়ে দাখিল কৰা পৃথক পৃথক আবেদনৰ ওপৰত আদালতে শুনানি গ্ৰহণ কৰে। অভিযুক্তসকলে বেংক একাউণ্ট জব্দ কৰাৰ বিৰোধিতা কৰাৰ লগতে গোচৰৰ পৰা ৰেহাই বিচাৰি আবেদন জনাইছে। আনহাতে চৰকাৰী পক্ষই এই আবেদনসমূহৰ তীব্ৰ বিৰোধিতা কৰে। আদালতে উভয় পক্ষৰ যুক্তি শুনি অহা 16 ফেব্ৰুৱাৰীত এই সন্দৰ্ভত পৰৱৰ্তী ৰায় প্ৰদান কৰিব। শুনানিৰ অন্তত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰে ক্ষোভ প্ৰকাশ কৰি কয় যে অভিযুক্তৰ অধিবক্তাই ইচ্ছাকৃতভাৱে ন্যায়িক প্ৰক্ৰিয়াটো লেহেমীয়া কৰিছে। গৰিমা শইকীয়া গাৰ্গে কয় যে দোষীয়ে উপযুক্ত শাস্তি পাবই লাগিব আৰু ইমান গুৰুত্বপূৰ্ণ এটা গোচৰত বছৰ বছৰ ধৰি শুনানি চলি থকাটো দুৰ্ভাগ্যজনক। তেওঁলোকে গোচৰটোৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে পুনৰ এখন বিশেষ আদালত গঠন কৰি দৈনিক শুনানি গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায়। নহ'লে ৰাইজে ন্যায়ৰ বাবে যুগ যুগ ধৰি অপেক্ষা কৰিবলগীয়া হ'ব বুলি তেওঁলোকে আশংকা প্ৰকাশ কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সাৱধান, বজাৰলৈ আহি আছে 100 আৰু 500 টকীয়া নতুন নোট। আপোনাৰ পুৰণি নোটবোৰ অচল হৈ পৰিব নেকি? নকল নোটৰ প্ৰচলন ৰোধ কৰিবলৈ আৰু মুদ্ৰাৰ নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। শীঘ্ৰেই বজাৰত দেখা পোৱা যাব নতুন নিৰাপত্তা বৈশিষ্ট্যযুক্ত 100 আৰু 500 টকীয়া নোট। বিশেষকৈ গ্ৰাম্য অঞ্চল আৰু খুচুৰা বজাৰত নগদ ধনৰ ব্যৱহাৰ অধিক হোৱাৰ পৰিপ্ৰেক্ষিতত জাল নোটৰ কাৰবাৰ বন্ধ কৰিবলৈ RBI ৱাটাৰমাৰ্ক, মাইক্ৰ'প্ৰিণ্টিং আৰু উন্নত চিয়াঁহীৰ ব্যৱহাৰ কৰি নোটসমূহ অধিক উন্নত কৰাৰ সিদ্ধান্ত লৈছে। অৱশ্যে আপুনি চিন্তিত হোৱাৰ কোনো কাৰণ নাই। ৰিজাৰ্ভ বেংকে জনোৱা অনুসৰি এইটো কোনো বিমুদ্ৰাকৰণ অৰ্থাৎ ডিমনিটাইজেশ্যন নহয়। বৰ্তমান আপোনাৰ জেপত থকা বা ব্যৱহাৰ কৰি থকা 100 আৰু 500 টকীয়া পুৰণি নোটসমূহ সম্পূৰ্ণৰূপে বৈধ হৈ থাকিব। এই নতুন নোটসমূহ কেৱল অধিক নিৰাপদ আৰু দীৰ্ঘস্থায়ী কৰাৰ বাবেহে প্ৰস্তুত কৰা হৈছে। নতুন চিয়াঁহী আৰু প্ৰিণ্টিং কণ্ট্ৰাষ্টৰ বাবে এই নোটবোৰ বাৰে বাৰে ভাঁজ কৰিলেও সোনকালে নষ্ট নহয়। বেংক বিষয়ৰ মতে ATM আৰু আন কেছ মেচিনসমূহত পুৰণি আৰু নতুন দুয়োবিধ নোট গ্ৰহণ কৰিব পৰাকৈ ইতিমধ্যে সাজু কৰি তোলা হৈছে। গতিকে নতুন নোট অহাৰ লগে লগে পুৰণি নোট অচল হোৱাৰ উৰাবাতৰিত ভুল নাযাব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসমৰ আন্তঃগাঁথনিৰ বাবে কেন্দ্ৰৰ ডাঙৰ উপহাৰ, 747 কোটি টকাৰ 26টা পথ আৰু দলং প্ৰকল্পত অনুমোদন। অসমৰ যোগাযোগ ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে এক বৃহৎ ঘোষণা কৰিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে শুকুৰবাৰে ৰাজ্যখনৰ বাবে 747 কোটি টকাৰ মুঠ 26টা পথ আৰু দলং প্ৰকল্পত অনুমোদন জনোৱাৰ কথা ঘোষণা কৰে। ইয়াৰে কেন্দ্ৰীয় পথ আন্তঃগাঁথনি পুঁজিৰ অধীনত 10টা পথ নিৰ্মাণৰ বাবে 617.98 কোটি টকা আৰু সেতু বন্ধন আঁচনিৰ অধীনত 16খন দলং নিৰ্মাণৰ বাবে 129.74 কোটি টকা আবণ্টন দিয়া হয়। মন্ত্ৰীগৰাকীয়ে জনোৱা মতে এই প্ৰকল্পসমূহে অসমৰ বিভিন্ন জিলাৰ মাজত সংযোগ বৃদ্ধি কৰাৰ লগতে যাতায়াতৰ সময়ো বহু পৰিমাণে লাঘৱ কৰিব। বিশেষকৈ বানপ্ৰৱণ অঞ্চলৰ পুৰণি দলংসমূহৰ ঠাইত নতুন দলং নিৰ্মাণ কৰি সুৰক্ষিত যাতায়াত নিশ্চিত কৰা হয়। এই পদক্ষেপে স্থানীয় ব্যৱসায়, কৃষি আৰু পৰ্যটন খণ্ডক গতিশীল কৰাৰ লগতে স্বাস্থ্য আৰু শিক্ষাৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহ দুৰ্গম অঞ্চললৈ কঢ়িয়াই নিয়াত সহায় কৰিব। PM গতিশক্তি আঁচনিৰ সৈতে সংগতি ৰাখি হাতত লোৱা এই প্ৰকল্পসমূহে অসমৰ অৰ্থনৈতিক উন্নয়নত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল'বলৈ 16 ফেব্ৰুৱাৰীত অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণ পৰ্যায়ৰ দল। অসমত সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাকখনৰ নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনা কৰিবলৈ অহা 16 ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যখনলৈ আহিব ভাৰতীয় নিৰ্বাচন আয়োগৰ পূৰ্ণ পৰ্যায়ৰ এটা দল। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত আহিবলগীয়া এই দলটোত নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীও থাকিব। এই ভ্ৰমণকালত আয়োগে ৰাজ্যখনৰ নিৰ্বাচনী সাজুতাৰ এক বিস্তৃত বুজ ল'ব। নিৰ্ধাৰিত সূচী অনুসৰি 17 ফেব্ৰুৱাৰীত নিৰ্বাচন আয়োগে বিভিন্ন ৰাজনৈতিক দলৰ নেতা, কেন্দ্ৰীয় আৰু ৰাজ্যিক নিয়ন্ত্ৰণকাৰী কৰ্তৃপক্ষ, জিলা নিৰ্বাচনী বিষয়া আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব। ইয়াৰ উপৰি মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে ৰাজ্যৰ মুখ্য সচিব, গৃহ সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্য নিৰ্বাচনী বিষয়াৰ সৈতেও সুকীয়া বৈঠকত বহিব। 18 ফেব্ৰুৱাৰীত ভ্ৰমণৰ অন্তিম দিনা দলটোৱে সংবাদ মাধ্যমক সম্বোধন কৰাৰ সম্ভাৱনা আছে। উল্লেখ কৰা প্ৰয়োজন যে 126জনীয়া অসম বিধানসভাৰ নিৰ্বাচন অহা মাৰ্চ-এপ্ৰিল মাহত অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ডিগবৈত যুৱকক পিটি হত্যা, উত্তপ্ত পৰিস্থিতি, 5 অভিযুক্তক গ্ৰেপ্তাৰ। ডিগবৈত এজন 26 বছৰীয়া যুৱকক সামান্য কথাতে নিৰ্মম প্ৰহাৰ কৰি হত্যা কৰাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। মৃত যুৱকজন বগাপানী চাহ বাগিচাৰ 10 নম্বৰ লাইনৰ নিবাসী বুদ্ধেশ্বৰ গড় বুলি চিনাক্ত কৰা হয়। জানিব পৰা মতে ডিগবৈৰ পৌৰসভাৰ অস্থায়ী চাফাই কৰ্মী হিচাপে কৰ্মৰত বুদ্ধেশ্বৰে বুধবাৰে বজাৰৰ আৱৰ্জনা চাফা কৰি থকাৰ সময়তে এটা পৰিত্যক্ত বাকচৰ পৰা মাছ চুৰি কৰাৰ অভিযোগত তেওঁক একাংশ লোকে নিৰ্মমভাৱে আক্ৰমণ কৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজন চিকিৎসালয়ত মৃত্যুবৰণ কৰে। এই ঘটনাক কেন্দ্ৰ কৰি বগাপানী চাহ বাগিচাৰ শ্ৰমিক আৰু বিভিন্ন আদিবাসী সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি ডিগবৈৰ 38 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।
উত্তেজিত প্ৰতিবাদকাৰীসকলে দোষীক কঠোৰ শাস্তি দিয়াৰ বাবে দাবী জনায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ঘোষণা, বেলকনিত ভগৱান আৰু শব্দ নিশব্দ কোলাহললৈ শ্ৰেষ্ঠ ছবিৰ সন্মান। অসমীয়া চলচ্চিত্ৰ জগতৰ শিল্পী আৰু কলা কুশলীসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে শুকুৰবাৰে ঘোষণা কৰা হ'ল নৱম আৰু ৰাজ্যিক চলচ্চিত্ৰ বঁটা। ডিব্ৰুগড় জিলাৰ টিংখাঙত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই এক সংবাদমেলযোগে 2020 আৰু 2021 বৰ্ষৰ বাবে এই বঁটাসমূহ ঘোষণা কৰে। 2020 বৰ্ষৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰিছে বিশ্বজিৎ বৰা পৰিচালিত বেলকনিত ভগৱান ছবিখনে। একেদৰে ছবিখনৰ বাবে বিশ্বজিৎ বৰালৈ আগবঢ়োৱা হৈছে ব্ৰজেন বৰা শ্ৰেষ্ঠ পৰিচালকৰ বঁটা। আনহাতে 2021 বৰ্ষৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান লাভ কৰিছে শব্দ নিশব্দ কোলাহল নামৰ ছবিখনে। অহা 15 ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক বিশেষ অনুষ্ঠানত এই বঁটাসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অৰণ্যৰ ৰাণী পাৰ্বতী বৰুৱা 14 বছৰ বয়সতে হাতী বশ কৰা বিশ্বৰ একমাত্ৰ মহিলা মাউত। সমগ্ৰ বিশ্বতে কুইন অফ দ্য এলিফেণ্টছ হিচাপে পৰিচিত পাৰ্বতী বৰুৱা ভাৰতৰ প্ৰথমগৰাকী মহিলা মাউত আৰু এগৰাকী দক্ষ হস্তি বিশেষজ্ঞ। ধুবুৰী গৌৰীপুৰ ৰাজ পৰিয়ালত জন্মগ্ৰহণ কৰা পাৰ্বতী বৰুৱাৰ পিতৃ প্ৰকৃতিশ চন্দ্ৰ বৰুৱাৰ তত্বাৱধানত অতি সৰুৰে পৰাই হাতী ধৰা আৰু প্ৰশিক্ষণ দিয়া কলা আয়ত্ত কৰিছিল। আচৰিত ধৰণে মাত্ৰ 14 বছৰ বয়সতে তেওঁ কচুগাঁও বনাঞ্চলত প্ৰথমটো বনৰীয়া হাতী ধৰি নিজৰ সাহসৰ পৰিচয় দিছিল। পৰম্পৰাগত মেৰা চিকাৰ পদ্ধতিৰে হাতী ধৰা তেওঁৱেই হৈছে বিশ্বৰ একমাত্ৰ মহিলা। বৰ্তমানলৈকে তেওঁ 400তকৈ অধিক হাতীক প্ৰশিক্ষণ দিছে। পদ্মশ্ৰী বঁটাৰে সন্মানিত পাৰ্বতী বৰুৱা কেৱল এগৰাকী মাউতেই নহয়, তেওঁ হাতীৰ মনস্তত্ব আৰু চিকিৎসাৰ ক্ষেত্ৰতো সমানেই পাৰ্গত। লোকগীতৰ সামগ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ ভগ্নী পাৰ্বতী বৰুৱাৰ মতে অৰণ্য আৰু বন্যপ্ৰাণী অবিহনে মানুহৰ অস্তিত্ব সম্ভৱ নহয়। হাতী মানুহৰ সংঘাতৰ বাবে তেওঁ মানুহৰ কাৰ্যকলাপকহে দায়ী কৰে। ব্ৰিটিছ লেখক মাৰ্ক চেণ্ডৰ গ্ৰন্থ আৰু তথ্যচিত্ৰৰ জৰিয়তে বিশ্বব্যাপী খ্যাতি লাভ কৰা এগৰাকী মহিয়সী নাৰীক ভাৰত চৰকাৰে 2024 চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰে। আজিও অৰণ্যৰ সৈতে একাত্ম হৈ থকা পাৰ্বতী বৰুৱা অসম তথা ভাৰতৰ নাৰী শক্তিৰ এক অনন্য প্ৰতীক। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অৱসান ঘটিল এটা যুগৰ, সেৱাতীৰ্থ হ'ব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নতুন ঠিকনা। ভাৰতৰ প্ৰশাসনিক ইতিহাসত আজি এক নতুন অধ্যায়ৰ সূচনা হ'ল। 1947 চনৰ পৰা ৰাইচিনা হিলছৰ দক্ষিণ ব্লকত থকা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়টো আজিৰ পৰা নতুনকৈ নিৰ্মিত সেৱাতীৰ্থলৈ স্থানান্তৰিত কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি সন্ধিয়া নতুন দিল্লীত এই নতুন কাৰ্যালয় কমপ্লেক্সৰ লগতে কৰ্তব্য ভৱন 1 আৰু 2 আনুষ্ঠানিকভাৱে মুকলি কৰে। উল্লেখযোগ্য যে এই নতুন ভৱনটো নিৰ্মাণত ব্যয় হৈছে প্ৰায় 1189 কোটি টকা। সেৱাতীৰ্থত কেৱল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে নহয়, ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদ আৰু কেবিনেট সচিবালয়ো অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে কৰ্তব্য ভৱনসমূহত বিত্ত, প্ৰতিৰক্ষা আৰু স্বাস্থ্যৰ দৰে গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় মন্ত্ৰালয়সমূহ একত্ৰিত কৰা হৈছে। অত্যাধুনিক নিৰাপত্তা ব্যৱস্থা আৰু পৰিৱেশ অনুকূল প্ৰযুক্তিৰে নিৰ্মিত এই অট্টালিকাসমূহে চৰকাৰী কাম কাজত অধিক দক্ষতা আৰু স্বচ্ছতা কঢ়িয়াই আনিব বুলি আশা কৰা হয়। এই স্থানান্তৰৰ লগে লগে পুৰণি দক্ষিণ আৰু উত্তৰ ব্লকক ৰাজহুৱা সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰা হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ৰংঘৰ বাকৰিৰ পৰা ৰফিকুল ইছলামৰ হুংকাৰ, শ্ৰমিকৰ ওপৰত অত্যাচাৰ বিৰত নহয়। ঐতিহাসিক ৰংঘৰ বাকৰিৰ পৰা উজনি অসমৰ মিয়া বিৰোধী নেতৃত্বক এক তীব্ৰ প্ৰত্যাহ্বান জনাইছে ৰফিকুল ইছলাম নামৰ এজন ব্যক্তিয়ে। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ'ত তেওঁ স্পষ্টকৈ কয় যে শ্ৰমিক শ্ৰেণীৰ ওপৰত কৰা অত্যাচাৰ কেতিয়াও বীৰত্বৰ নিদৰ্শন হ'ব নোৱাৰে। উজনি অসমত শেহতীয়াভাৱে মিয়া সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে গঢ়ি উঠা জনমত আৰু শ্ৰমিকসকলৰ ওপৰত চলা দুৰ্ব্যৱহাৰক কেন্দ্ৰ কৰি তেওঁ এই হুংকাৰ প্ৰদান কৰিছে। ৰফিকুল ইছলামে তেওঁৰ বক্তব্যত মিয়া বিৰোধী আন্দোলনৰ সৈতে জড়িত নেতৃত্বক সমালোচনা কৰি কয় যে দুখীয়া শ্ৰমিকক লক্ষ্য কৰি লোৱাটো উচিত নহয়। এই ভিডিঅ'টোৰ বৰ্তমান ৰাজ্যখনৰ সামাজিক আৰু ৰাজনৈতিক মহলত যথেষ্ট চৰ্চা লাভ কৰিছে। এক স্পৰ্শকাতৰ সময়ত ঐতিহাসিক স্থানৰ পৰা দিয়া এনে ভাষ্যই উজনি অসমৰ পৰিস্থিতিক এক নতুন মাত্ৰা প্ৰদান কৰাৰ সম্ভাৱনা দেখা গৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কংগ্ৰেছৰ কাণ্ড কাৰখানাত আমনি লাগিছে এইবাৰ অখিল গগৈ, আসন ভাগ বতৰুৱাৰ বৈঠক পুনৰ বাতিল। অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে বিৰোধী শিবিৰত দেখা দিছে মিত্ৰতাৰ সংকট। 13 ফেব্ৰুৱাৰীত ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ আসন ভাগ বতৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক হোৱাৰ কথা আছিল যদিও কংগ্ৰেছৰ তৰফৰ পৰা সেয়া বাতিল কৰা হয়। ইয়াকে লৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে তীব্ৰ ক্ষোভ উজাৰি কৈছে যে কংগ্ৰেছে বাৰম্বাৰ আলোচনাৰ দিন পিছুৱাই গৈছে, যাৰ ফলত এতিয়া মিত্ৰতা হ'বনে নাই সেই লৈ এক অনিশ্চয়তাৰ সৃষ্টি হৈছে। গগৈয়ে অভিযোগ কৰি কয় যে যোৱা 2 বছৰ ধৰি আলোচনা চলি আছে যদিও প্ৰতিটো আলোচনাৰ সময়ত কংগ্ৰেছে মধ্যস্থতাকাৰী সলনি কৰি দিছে। দেৱব্ৰত শইকীয়াৰ পৰা গৌৰৱ গগৈ, তাৰপিছত ভূপেন বৰা আৰু এতিয়া ৰকিবুল হুছেইনৰ নাম আহিছে। কাজিৰঙাত সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয় যে আপোনালোকে আমাক এনেকৈ নচুৱাই থকাটো ভাল হোৱা নাই। সকলোৰে আত্মসন্মান থাকে। মিত্ৰতাৰ স্বাৰ্থত ৰাইজৰ দলে মাত্ৰ 15খন আসন বিচাৰিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে যদি মিত্ৰতা নকৰে তেন্তে পোনপটীয়াকৈ জনাই দিয়ক। কংগ্ৰেছৰ এনে হুহুকা পিছলা নীতিয়ে ৰাইজৰ দলৰ নিৰ্বাচনী প্ৰস্তুতিত বাধাৰ সৃষ্টি কৰিছে বুলি তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। নিযুক্তিৰ সুখবৰ। অসম আৰক্ষীৰ ছাব ইন্সপেক্টৰ পদৰ আবেদনৰ সময়সীমা আৰু বয়সৰ ঊৰ্ধ্বসীমা বৃদ্ধি। অসম আৰক্ষীৰ ছাব ইন্সপেক্টৰ UB আৰু AB
CDOৰ পদৰ আবেদন কৰিব বিচৰা প্ৰাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ড SLPRB এই পদসমূহৰ বাবে প্ৰাৰ্থীৰ বয়সৰ ঊৰ্ধ্বসীমা বৃদ্ধি কৰি এক নতুন জাননী জাৰি কৰিছে। বয়সৰ এই ৰেহাইৰ ফলত অধিক সংখ্যক যুৱক যুৱতীয়ে নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। বয়সৰ সীমা বৃদ্ধিৰ লগে লগে অনলাইন যোগে আবেদন দাখিল কৰা অন্তিম তাৰিখো বৃদ্ধি কৰা হৈছে। যিসকল প্ৰাৰ্থীয়ে আগতে আবেদন কৰিব পৰা নাছিল তেওঁলোকে এতিয়া বৰ্ধিত সময়ৰ ভিতৰত নিজৰ আবেদন সম্পন্ন কৰিব পাৰিব। এই সন্দৰ্ভত বিতং তথ্য, সংশোধিত সময়সূচী আৰু চৰ্তসমূহ জানিবলৈ প্ৰাৰ্থীসকলক বিভাগীয় অফিচিয়েল ৱেবছাইট slprbassam.in ভ্ৰমণ কৰিবলৈ অনুৰোধ জনোৱা হয়। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 14 ফেব্ৰুৱাৰী 2024 শনিবাৰৰ দিনটোত অসমৰ আকাশ মূলতঃ পৰিষ্কাৰ আৰু বতৰ শুকান থাকিব। পুৱাৰ ভাগত ৰাজ্যৰ ঠায়ে ঠায়ে পাতল কুঁৱলী পৰাৰ সম্ভাৱনা আছে। বেলা বহাৰ লগে লগে আকাশ ফৰকাল হ'ব আৰু দিনৰ ভাগত উজ্জ্বল ৰ'দৰ বাবে বতৰ যথেষ্ট আৰামদায়ক হ'ব। দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 28 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 14 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। সূৰ্যোদয় হ'ব পুৱা 6:01 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:15। এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ভাৰত ৰাছিয়াৰ প্ৰতিৰক্ষাৰ বৃহৎ চুক্তি 10,000 কোটি টকাৰে আকাশমাৰ্গ হ'ব অধিক শক্তিশালী। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত ভাৰতে নিজৰ শক্তি প্ৰদৰ্শন কৰি থকাৰ সময়তে মিত্ৰ ৰাষ্ট্ৰ ৰাছিয়াৰ সৈতে প্ৰতিৰক্ষা ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতে ৰাছিয়াৰ পৰা S-400 এয়াৰ ডিফেন্স ছিষ্টেমৰ বাবে 228টা ছাৰ্ফেচ টু এয়াৰ মিছাইল ক্ৰয় কৰাৰ চুক্তিত স্বাক্ষৰ কৰে। প্ৰায় 10,000 কোটি টকা ব্যয় হ'বলগীয়া এই চুক্তিক ডিফেন্স একুইজিশ্যন কাউন্সিলৰ ইতিমধ্যে সেউজ সংকেত প্ৰদান কৰে। এই মিছাইলসমূহৰ লক্ষ্যভেদৰ ক্ষমতা 40ৰ পৰা 400 কিলোমিটাৰ পৰ্যন্ত। উল্লেখযোগ্য যে S-400 মিছাইল বিশ্বৰ অন্যতম শক্তিশালী আকাশী প্ৰতিৰক্ষা তন্ত্ৰ। ই প্ৰতি ছেকেণ্ডত 4.8 কিলোমিটাৰ বেগত আকাশৰ পৰাই শত্ৰুৰ যুদ্ধবিমান, ড্ৰোন আৰু বেলিষ্টিক মিছাইল ধ্বংস কৰিব পাৰে। অপাৰেশ্যন সিন্দুৰৰ সময়ত এই মিছাইলসমূহৰ গুৰুত্ব প্ৰমাণিত হৈছিল। এই বৰ্ষৰ শেষৰ ফালে ভাৰতে S-400ৰ বাকী থকা দুটা স্কোৱাড্ৰন লাভ কৰাৰ সম্ভাৱনা আছে। এই চুক্তিয়ে চীন আৰু পাকিস্তানৰ দৰে চুবুৰীয়া দেশৰ সীমান্তত ভাৰতীয় সেনাক এক অভেদ্য নিৰাপত্তা কৱচ প্ৰদান কৰিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। বিবাহৰ পাছতো সলনি নহয় জন্মগত জাতি। উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়। আন্তৰ্জাতিক বিবাহ বা ধৰ্মান্তকৰণৰ পাছতো এজন ব্যক্তিৰ জন্মসূত্ৰে লাভ কৰা জাতিগত পৰিচয় অপৰিৱৰ্তিত হৈ থাকে। শেহতীয়াকৈ এলাহাবাদ উচ্চ ন্যায়ালয়ে এক গোচৰৰ শুনানি গ্ৰহণ কৰি এই যুগান্তকাৰী ৰায়দান প্ৰদান কৰে। আদালতে স্পষ্ট কৰি দিয়ে যে এগৰাকী মহিলাৰ জন্মসূত্ৰে যি জাতিৰ অন্তৰ্গত আছিল, বিবাহৰ পাছত তেওঁ সেই মৰ্যাদা কেতিয়াও বিলুপ্ত নহয়। ন্যায়াধীশ অনিল কুমাৰ বিচাৰপীঠে কয় যে বিবাহে জন্মগত জাতিৰ পৰিচয় সলনি কৰিব নোৱাৰে। এই ৰায়ৰ ফলত অভিযুক্তসকলৰ বিৰুদ্ধে চমন বাহাল থকাৰ লগতে সামাজিক ন্যায়ৰ ক্ষেত্ৰত এক শক্তিশালী নিৰ্দেশনা প্ৰসাৰিত হ'ল। এতিয়া আমি ব্যৱসায় বাণিজ্য শিতানলৈ। IASৰ চাকৰি এৰি মাৰুতিক বিশ্বমানৰ ব্ৰেণ্ড কৰি তোলা মাৰুতি মানুহ RC ভাৰ্গৱ। ভাৰতীয় অটোমোবাইল জগতৰ এক পৰিচিত নাম হ'ল মাৰুতি চুজুকি। এই কোম্পানীটোক ব্ৰেণ্ড হিচাপে গঢ়ি তোলাৰ আঁৰত আছিল এজন ব্যক্তিৰ অদম্য সাহস আৰু ত্যাগ। তেওঁ হ'ল RC ভাৰ্গৱ। 1956 চনৰ বেচৰ এজন অতি দক্ষ IAS বিষয়া ভাৰ্গৱে প্ৰায় 25 বছৰ প্ৰশাসনিক সেৱাত কাম কৰাৰ পিছত 1981 চনত ডেপুটেশ্যনত মাৰুতি উদ্যোগত যোগদান কৰিছিল। কিন্তু এবছৰৰ পিছত চৰকাৰে তেওঁক পুনৰ প্ৰশাসনিক সেৱালৈ ঘূৰি আহিবলৈ নিৰ্দেশ দিয়ে। সেই সংকটকালত ভাৰ্গৱৰ হাতত দুটা পথ আছিল, হয় দেশৰ সৰ্বোচ্চ অসামৰিক পদবী কেবিনেট সচিব হোৱাৰ সুযোগ গ্ৰহণ কৰা, নহয় মাৰুতিক আগুৱাই নিয়া। চৰকাৰী নিৰ্দেশক প্ৰত্যাহ্বান জনাই তেওঁ IASৰ দৰে সন্মানীয় চাকৰি ইস্তফা দি মাৰুতিৰ ভৱিষ্যত গঢ়াৰ দায়িত্ব লৈছিল। তেওঁৰ বলিষ্ঠ নেতৃত্বত মাৰুতিয়ে ভাৰতৰ মধ্যবিত্তৰ সপোনৰ গাড়ীত পৰিণত হয়। 1997 চনত অৱসৰ লৈও তেওঁ বৰ্তমানলৈকে কোম্পানীটোৰ অধ্যক্ষ হিচাপে মাৰুতিক উচ্চ শিখৰলৈ লৈ গৈছে। সেয়েহে তেওঁক আজি মাৰুতি চুজুকিৰ ভাস্কৰ্য শিল্পী বুলিও কোৱা হয়। এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। IPLত অসম সন্তানৰ জয়যাত্ৰা। ৰাজস্থান ৰয়েলছৰ অধিনায়ক হ'ব ৰিয়ান পৰাগ। আগন্তুক IPL 2024 ছিজনৰ বাবে ৰাজস্থান ৰয়েলছৰ দলে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দলটোৰ নিয়মীয়া অধিনায়ক সঞ্জু চেমছন চেন্নাই ছুপাৰ কিংছলৈ যোৱাৰ পাছত ফ্ৰেঞ্চাইজিটোৱে অসমৰ প্ৰতিভাৱান অলৰাউণ্ডাৰ ৰিয়ান পৰাগক নতুন অধিনায়ক হিচাপে নিযুক্তি দিবলৈ সাজু হয়। বিয়লি এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা হোৱাৰো সম্ভাৱনা আছে। যশস্বী জয়ছোৱাল আৰু ৰবীন্দ্ৰ জাদেজাৰ দৰে তাৰকা ক্ৰিকেটাৰ অধিনায়কৰ দৌৰত আছিল যদিও মেনেজমেণ্টে ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি কম বয়সীয়া ৰিয়ানৰ ওপৰত আস্থা প্ৰকট কৰিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। T20 বিশ্বকাপৰ ইতিহাসৰ পুনৰাবৃত্তি। শক্তিশালী অষ্ট্ৰেলিয়াক ধূলিসাৎ কৰি জিম্বাবুৱেৰ বিশাল জয়। T20 বিশ্বকাপত পুনৰ এবাৰ অঘটনৰ সৃষ্টি কৰি জিম্বাবুৱে শক্তিশালী অষ্ট্ৰেলিয়াক 23 ৰানত পৰাজিত কৰিছে। 19 বছৰ পূৰ্বে 2007 চনৰ উদ্বোধনী বিশ্বকাপত কেংগাৰু বাহিনীক পৰাস্ত কৰা জিম্বাবুৱে শুকুৰবাৰে কলম্বো আৰ প্ৰেমদাসা ষ্টেডিয়ামত সেই একে ইতিহাসৰ পুনৰাবৃত্তি ঘটায়। জিম্বাবুৱেৰ এই চমকপ্ৰদ জয়ৰ মূল নায়ক আছিল পেচ বলাৰ ব্লেছিং মুজাৰা বানী আৰু বেটছমেন ব্ৰায়ান বেনেট। বেনেটৰ দৰ্শনীয় অৰ্ধশতৰানৰ সহায়ত জিম্বাবুৱে নিৰ্ধাৰিত 20 অভাৰত 169 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ বাংলাদেশত বিএনপিৰ বৃহৎ জয়, শাসনৰ বাগজৰি ল'ব তাৰিক ৰহমানে, প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন। বাংলাদেশৰ ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তনৰ সূচনা কৰি 2026 চনৰ সংসদীয় নিৰ্বাচনত তাৰিক ৰহমানৰ নেতৃত্বাধীন বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি অৰ্থাৎ বিএনপিয়ে নিৰ্ণায়ক বিজয় সাব্যস্ত কৰিছে। যদিও নিৰ্বাচন আয়োগে এতিয়াও চূড়ান্ত ফলাফল ঘোষণা কৰা নাই, তথাপিও একাধিক সংবাদ মাধ্যমৰ প্ৰক্ষেপণ অনুসৰি 300 আসনৰ সংসদত বিএনপিয়ে ইতিমধ্যে 151খনতকৈ অধিক আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছে। আনফালে জামাত ই ইছলামীৰ নেতৃত্বত গঠিত মিত্ৰজোঁটেও উল্লেখনীয়ভাৱে সফলতা লাভ কৰিছে। 2024 চনৰ গণবিদ্ৰোহৰ পাছত শ্বেখ হাছিনাৰ 15 বছৰীয়া শাসনৰ অন্ত পৰাৰ পিছত অনুষ্ঠিত এয়া প্ৰথমটো নিৰ্বাচন। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বৃহৎ বিজয়ৰ বাবে তাৰিক ৰহমানক শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে সদায় এক গণতান্ত্ৰিক, প্ৰগতিশীল আৰু সৰ্বাংগীন বাংলাদেশৰ সমৰ্থনত থিয় দিব। বিএনপিৰ জ্যেষ্ঠ নেতা ৰুহুল কবিৰ ৰিজভিয়ে ইয়াক জনসাধাৰণৰ বিজয় বুলি অভিহিত কৰি দলীয় কৰ্মীসকলক বিজয়ৰ সমদল উলিওৱাৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে নামাজ পঢ়িবলৈ আহ্বান জনোৱা দেখা যায়। অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছেও নিৰ্বাচনটোক দুঃস্বপ্নৰ অন্ত বুলি অভিহিত কৰি নতুন চৰকাৰক আদৰণি জনাইছে। এই বিজয়ে দেশখনত এক নতুন গণতান্ত্ৰিক যুগৰ সূচনা কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। প্ৰিয় দৰ্শক, আজিৰ দিনটো গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণে আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।